বৰিঙেৰে পানী দি আছে। কঠীয়া এমাহ হ'বলৈ হ'বহি আৰু বেছি দিন নাই। এয়া কঠীয়া আজি 26 দিন হৈ গ'ল বৰ ধানৰ কঠীয়া। ছাব্বিছ দিনত পানী ওখ ঢিলা হৈ আছে মাটিখিনি। ইয়াতো খোজ দিব নোৱাৰি। ভৰি সোমাই যায়। এয়া হ'ল আমাৰ 26 দিন হ'ল এয়া কঠীয়া। আৰু 10 দিনমান পিছত উঠাব লাগিব আৰু। মই এতিয়া পানী ক'লৈকে গৈছে চাই আহোঁ। কেনেকৈ যাওঁ বাৰু? মোৰো মানে বিহুত ভৰি গৰম পানীয়ে পৰিলে, এতিয়া পানীটো গচকিব নোৱাৰোৱে, ভাল হোৱাই নাই। আজি দেওবাৰে পৰিছিলে, আজি 5 দিন হ'ল, ভালে হোৱা নাই। গৈ আছোঁ ক'লৈকে পানী গৈছে চাবলৈ। পানীৰ ড্ৰেইন বনাই দিছোঁ, কিয়নো নহ'লে বেছি দৰাবিলাক ভিজি থাকিব। দৰাবিলাক ভিজি ভিজি গৈ থাকিলে মটৰৰ কাৰেণ্ট বেছি পুৰিব। পথাৰত গৈ আছোঁ এতিয়া। ভৰিত খোজ খাম বুলি ভয়ো লাগে। এয়া ভৰি পুৰি এনেকুৱা অৱস্থা হৈছে মোৰো। সেয়া বহুতেই হৈ গৈছিল, এতিয়া অকণমান কমিছে। একদম অৱস্থা নোহোৱাকৈ পৰিছিল, একদম এইখিনি জেগা বহুত জ্বলি থাকে এতিয়াও। খোজ খাম বুলি বহুত ভয় লাগে। এয়া পানীবোৰ কাটি কাটি দি আছে।